অবগত আৰু আপোনালোকে চাই আছে DY 365 ডিজিটেল বিদেশীক ৰঙা তুলিছা চৰকাৰে পাৰি দিয়াৰ প্ৰসংগত এবাৰ খৰব হৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ কৈছে অসম বিদেশীৰ চৰণীয়া পথাৰ নহয় বা ডাষ্টবিন নহয় 53 বছৰ বিদেশীৰ বুজা অসমৰ ওপৰত জাপি দিব বিচৰা হৈছে আৰু অসমৰ ৰাইজে কাম মনা নাছিল আৰু ভৱিষ্যতেও নামানে বুলি এনেদৰে চৰকাৰৰ বিৰুদ্ধে এতিয়া খৰব হৈছে লুৰিণজ্যোতি গগৈ এটা ডাঙৰ খবৰ আমি এইমতে লৈ আহিছো যে অসম বিদেশীৰ চৰণীয়া পথাৰ আৰু ডাষ্টবিন নহয় লুৰিণজ্যোতি গগৈ এটা ডাঙৰ মন্তব্য 53 বছৰৰ বিদেশীৰ বুজা অসমৰ ওপৰত জাপি দিব বিচাৰিছে চৰকাৰে আৰু তাৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে লুৰিণজ্যোতি গগৈ অসমৰ ৰাইজে কাম মনা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নামানে বুলি চৰকাৰক হুংকাৰ অসমে কোনো পধ্যেই ল'ব নোৱাৰে বিদেশীৰ বুজা কোনো পধ্যে বিদেশীৰ বুজা অসমে গ্ৰহণ নকৰে বা নলয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছিল 2014 চনৰ পিছত আৰু বিদেশী নাহে এটা ডাঙৰ খবৰ আমি লৈ আহিছো কিন্তু আমি তেতিয়াই 2014 চনৰ বিৰোধিতা কৰিছিলো 2014 চনৰ বিৰোধিতা আমি তেতিয়াই কৰিছিলো কিন্তু এতিয়া পুনৰ আন 10 বছৰ পিছুৱাই দিয়া হৈছে অসমৰ ভৱিষ্যত ধ্বংস কৰি বিহাৰ পশ্চিম বংগৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে বিজেপিয়ে আৰু এনআৰসিত নাম কৰ্তন হোৱা 19 লাখ ব্যক্তিক নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ কৰিছে আৰু বিদেশীক আশ্ৰয়ৰ প্ৰসংগত গৰজি উঠিছে এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰ মন্তব্য আমি পুনৰবাৰ উল্লেখ কৰিছো অসম বিদেশীৰ ডাষ্টবিন নহয় চৰণীয়া পথাৰ নহয় অসমে কোনো পধ্যে বিদেশীৰ বুজা নলয় এনেদৰে গৰজি উঠিছে এতিয়া অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিদেশীক ৰঙা দলিচা পাৰি দিয়াৰ প্ৰসংগত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠা দেখিবলৈ পোৱা গৈছে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে মাত মাতিছে আৰু এই যি সিদ্ধান্ত তাক তীব্ৰ বিৰোধিতা কৰি লুৰিণজ্যোতি গগৈ স্পষ্টকৈ হুংকাৰ দিছে যে অসমে কোনো পধ্যে ল'ব নোৱাৰে বিদেশীৰ বুজা পূৰ্বতেও লোৱা নাছিল আৰু ভৱিষ্যতেও এনে ধৰণৰ চৰকাৰে যি সিদ্ধান্ত অসমৰ ওপৰত জাপি দিব বিচাৰিছে সেই সিদ্ধান্তৰ ভৱিষ্যতেও নামানে বা মানিব নোৱাৰে আৰু আমি তেতিয়াই 2014 চনতে ইয়াৰ বিৰোধিতা কৰিছিলো লগতে অভিযোগ আনিছে লুৰিণজ্যোতি গগৈ কৈছে অসমৰ ভৱিষ্যত ধ্বংস কৰি বিহাৰ পশ্চিম বংগ ইত্যাদি নিৰ্বাচন পাৰ কৰিব বিচাৰিছে বৈতৰণি পাৰ হ'ব বিচাৰিছে এনেদৰে ভাৰতীয় জনতা পাৰ্টিয়ে লুৰিণজ্যোতি গগৈ মন্তব্য আছে কি কৈছিল আমি মন্তব্য শুনাব বিচাৰিছো বিৰোধিতা কৰিছিলো কাৰণ আমি 43 বছৰ সেই সময়ত এতিয়া 53 বছৰৰ বিদেশীৰ বুজা অসমৰ মাটিত জাপি দিব খুজিছে অসমে কোনো কাৰণতে বিদেশীৰ বুজা ল'ব নোৱাৰো অসম বিদেশীৰ চৰণীয়া পথাৰো নহয় অসম বিদেশীৰ ডাষ্টবিনো নহয় অসমত বিদেশীৰ নাগৰিকৰ বুজা জাপি দি যিটো সাম্প্ৰদায়িক সম্পৰীক্ষা দেখত কৰিব খুজিছে বিহাৰ পশ্চিম বংগৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে অসমক গিনিপিক সজাই অসমৰ ভৱিষ্যত ধ্বংস কৰি যি এই নিৰ্দেশনা জাৰি কৰিছে যি আইন জাপি দিছে ইয়াক বাতিল কৰিব লাগিব আৰু অসমত কোনো কাৰণতে এই আইন জাপি দিয়াৰ যি কথা এইটো বন্ধ কৰিব লাগিব গতিকে আমি আজি সমগ্ৰ অসম জুৰি এই প্ৰতিলিপি দাহ কৰি নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ পুনৰ কৈছো সংখ্যাৰে গাৰ জুৰে দিল্লীয়ে এইখন আইনখন আৰু এই নিৰ্দেশনা দুইখন তেওঁলোকে জাপি দিছে কিন্তু অসমৰ ৰাইজে মনা নাছিল নামানে আৰু ভৱিষ্যতেও মানিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আইনৰ যোগেদি 3 গৰাকীয়ে নাগৰিকত্ব পাইছে 12 গৰাকীয়ে আবেদন কৰিছে কিন্তু মুখ্যমন্ত্ৰীক ক'ব খুজিছো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত কৰ্তন হোৱা 19 লাখ মানুহক নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ কৰি আৰু এই নিৰ্দেশনা আপোনালোকে আনিছে 94,477 গৰাকী ডি ভোটাৰক নাগৰিকত্ব দিবৰ কাৰণে আপোনালোকে এইকেইদিন আপোনালোকে ৰণকৌশল ৰচনা কৰিছে আপোনালোকৰ মন্ত্ৰীয়ে কৈছে ৰাজহুৱাভাৱে তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কোন হতেৰে কয় 3 গৰাকী মানুহে নাগৰিকত্ব পোৱা আৰু আপোনালোকে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ত্ৰুটিপূৰ্ণ ইয়াত ভুৱা নথি পত্ৰৰে বিদেশীয়ে নাম সোমোৱাইছে সেইসকল মানুহৰ নাম কৰ্তন হ'লে 19 লাখৰ লগত আৰু 21 লাখ বা 31 লাখ মানুহক যোগ দিব লাগিব তেতিয়া 40 লাখ বা 50 লাখ মানুহক নাগৰিকত্ব দিয়াৰ বাদ অসমৰ মুখ্যমন্ত্ৰী দেশৰ গৃহমন্ত্ৰীয়ে বাট মুকলি কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ এই দুৰ্বল ভূমিকাৰ কাৰণে নিজৰ ক্ষমতা আৰু গাদী ৰাখিবৰ কাৰণে জাতিটোক সংকটত ঠেলি দিয়া এই কাৰণটোৰ কাৰণে আজি অসম এই অৱস্থাত আহি পৰিছে কাৰণ আন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ আন
5খন ৰাজ্যতে তেওঁলোকে প্ৰতিৰোধ কৰিলে মণিপুৰে কৰিলে নাগালেণ্ডে কৰিলে মিজোৰামে কৰিলে মেঘালয়ে কৰিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী আগৰ সৰ্বানন্দ সোণোৱাল এতিয়া হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কৰা প্ৰতিযোগিতাৰ কাৰণে দিল্লীৰ ওচৰত আঁঠু লোৱাৰ কাৰণে আত্মসমৰ্পণ কৰাৰ কাৰণে অসমৰ ৰাইজ সংকটত পৰিছে 20 বছৰ বিদেশীৰ বোজা ইতিমধ্যে অসমে ভাৰতবৰ্ষৰ হৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান জনাই কৰিব লগা হ'ল এই 20 বছৰ বোজা কিন্তু তাৰ পাছত আমাক দিব লগা 6 নম্বৰ দফাও আজিলৈকে কাৰ্যকৰী নকৰিলে মোক এই কেন্দ্ৰীয় চৰকাৰে কমিটি বনায়ো প্ৰতিবেদন দিয়াৰ পিছতো আজিলৈকে কাৰ্যকৰী কৰা নাই ইয়াৰ অসমৰ প্ৰতি দুৰ্ঘোৰ অন্যায় অক্ষমনীয় অপৰাধ বিৰোধিতা কৰিছিলোঁ কাৰণ আমি 43 বছৰ সেই সময়ত এতিয়া 53 বছৰৰ বিদেশীৰ বোজা অসমৰ মাটিত জাপি দিব খুজিছে অসমে কোনো কাৰণতে বিদেশীৰ বোজা ল'ব নোৱাৰো অসম বিদেশীৰ চৰণীয়া পথাৰো নহয় অসম বিদেশীৰ ডাষ্টবিনো নহয় অসমত বিদেশী নাগৰিকৰ বোজা জাপি দি যিটো সাম্প্ৰদায়িক সম্পৰীক্ষা দেশত কৰিব খুজিছে বিহাৰ পশ্চিমবংগৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে অসমক গিনিপিক সজাই অসমৰ ভৱিষ্যত ধ্বংস কৰি যি এই নিৰ্দেশনা জাৰি কৰিছে যি আইন জাপি দিছে ইয়াক বাতিল কৰিব লাগিব আৰু অসমত কোনো কাৰণতে এই আইন এই আইন জাপি দিয়াৰ যি কথা এইটো বন্ধ কৰিব লাগিব গতিকে আমি আজি সমগ্ৰ অসম জুৰি এই প্ৰতিলিপি দাহ কৰি নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ পুনৰ কৈছোঁ সংখ্যাৰে গাৰ জোৰে দিল্লীয়ে এইখন আইনখন আইনখন আৰু এই নিৰ্দেশনা দুইখন তেওঁলোকে জাপি দিছে কিন্তু অসমৰ ৰাইজে মনা নাছিল নামানে আৰু ভৱিষ্যতেও মানিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আইনৰ যোগেদি 3 গৰাকীয়ে নাগৰিকত্ব পাইছে 12 গৰাকীয়ে আবেদন কৰিছে কিন্তু মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত কৰ্তন হোৱা 19 লাখ মানুহক নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ কৰি আৰু এই নিৰ্দেশনা আপোনালোকে আনিছে 94,477 গৰাকী ডি ভোটাৰক নাগৰিকত্ব দিবৰ কাৰণে আপোনালোকে এইকেইদিন আপোনালোকে ৰণকৌশল ৰচনা কৰিছে আপোনালোকৰ মন্ত্ৰীয়ে কৈছে ৰাজহুৱাভাৱে তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কোন হতেৰে কয় 3 গৰাকী মানুহে নাগৰিকত্ব পোৱা আৰু আপোনালোকে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ত্ৰুটিপূৰ্ণ ইয়াত ভুৱা নথি পত্ৰৰে বিদেশীয়ে নাম সোমোৱাইছে সেইসকল মানুহৰ নাম কৰ্তন হ'লে 19 লাখৰ লগত আৰু 21 লাখ বা 31 লাখ মানুহক যোগ দিব লাগিব তেতিয়া 40 লাখ বা 50 লাখ মানুহক নাগৰিকত্ব দিয়াৰ বাট অসমৰ মুখ্যমন্ত্ৰী দেশৰ গৃহমন্ত্ৰীয়ে বাট মুকলি কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ এই দুৰ্বল ভূমিকাৰ কাৰণে নিজৰ ক্ষমতা আৰু গাদী ৰাখিবৰ কাৰণে জাতিটোক সংকটত ঠেলি দিয়া এই কাৰণটোৰ কাৰণে আজি অসম এই অৱস্থাত আহি পৰিছে কাৰণ আন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ আন 5খন ৰাজ্যতে তেওঁলোকে প্ৰতিৰোধ কৰিলে মণিপুৰে কৰিলে নাগালেণ্ডে কৰিলে মিজোৰামে কৰিলে মেঘালয়ে কৰিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী আগৰ সৰ্বানন্দ সোণোৱাল এতিয়া হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কৰা প্ৰতিযোগিতাৰ কাৰণে দিল্লীৰ ওচৰত আঁঠু লোৱাৰ কাৰণে আত্মসমৰ্পণ কৰাৰ কাৰণে অসমৰ ৰাইজ সংকটত পৰিছে 20 বছৰ বিদেশীৰ বোজা ইতিমধ্যে অসমে ভাৰতবৰ্ষৰ হৈ মানৱীয়তা